এখন বিছনা, এখন গিটাৰ আৰু এখন ৱাকাৰ এতিয়া জীৱন সংগী হৈ পৰিছে এজন যুৱকৰ। অতি আশাৰে বিহু মঞ্চত অনুষ্ঠান কৰিবলৈ সাজু হৈছিল যুৱকজন। এক ভয়ংকৰ দুৰ্ঘটনাই সপোন কাঢ়ি নিলে তেওঁৰ। যুৱকজনৰ এখন ভৰিৰ হাড় হৈ পৰিল ৮-১০ টুকুৰা। বিগত ৭ মাহে বিছনাখনতেই শুই বহি সময় কটাইছে লখিমপুৰৰ বিৰিঞ্চিয়ে। হয়, এখন বিছনা, এখন গিটাৰ আৰু এখন ৱাকাৰ এতিয়া জীৱন সংগী হৈ পৰিছে লখিমপুৰৰ এজন যুৱকৰ বাবে। লখিমপুৰৰ লালুকৰ সোণাপুৰৰ এই যুৱকজনৰ নাম বিৰিঞ্চি বৰা। সৰুৰে পৰাই বিৰিঞ্চিৰ আছিল গীটাৰৰ প্ৰতি টান। অশেষ কষ্টৰে গীটাৰ শিকি প্ৰথমবাৰৰ বাবে বিহু অনুষ্ঠান কৰাৰ বাবে সাজু হৈছিল যুৱকজন। কিন্তু নিয়তিয়ে জীৱনৰ প্ৰথমটো অনুষ্ঠানেই কৰিবলৈ নিদিলে তেওঁক। বিহুৰ পূৰ্বে অৰ্থাৎ চলিত বৰ্ষৰ মাৰ্চ মাহত লালুকৰ 12 মাইলত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই সপোন চুৰমাৰ কৰিলে বিৰিঞ্চি। বিৰিঞ্চিৰ এখন ভৰিৰ হাড় ৮-১০ টুকুৰা হৈ পৰিল। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিৰিঞ্চিৰ ভৰিৰ হ'ল কেইবাটাও জটিল অস্ত্ৰোপচাৰ। প্ৰায় 4 মাহ চিকিৎসালয়ত থকাৰ পিছত ঘৰলৈ লৈ অনা হ'ল বিৰিঞ্চিক। এতিয়াও বিৰিঞ্চিয়ে ভালদৰে থিয় হ'ব নোৱাৰে। ৱাকাৰৰ সহায়ত উঠি বহি অকণমান লৰচৰ কৰিব পাৰে তেওঁ। নিজৰ ভৰিত থিয় হ'বলৈ বিৰিঞ্চিক প্ৰয়োজন হ'ব আৰু কমেও 3 বছৰ। বৰ্তমান এই বিছনা আৰু গীটাৰখনেই হৈ পৰিছে বিৰিঞ্চিৰ সাৰথি। যোৱা বছৰ বিহুৰ প্ৰায় 1 মাহমান আগৰ ঘটনা। এটা বিশেষ কামত লালুক অভিমুখে মই গৈ আছিলোঁ। এই সময়তে মানে এখন বাহন হঠাতে ৰাস্তা পাৰ হৈ দিলে। মই নিজকে ৰখাব নোৱাৰিলোঁ সেই মুহূৰ্তত, আৰু অৱশেষত গৈ মোৰ ভৰিটো মানে কেইবা টুকুৰাও হ'ল। তাকে লৈ মানে বৰ্তমানলৈকে সেয়া সুস্থ হোৱাই নাই। চিকিৎসালয় পালোগৈ। এক্সিডেণ্ট হোৱাৰ পাছতে তাতে ওচৰৰ মানুহসকল আহিল, দেখিলে যে ল'ৰাটোৰ অৱস্থা খুব সংকটজনক, গতিকে তেওঁলোকে এম্বুলেঞ্চ ব্যৱস্থা কৰি গাড়ীত উঠাই নি প্ৰথমতে লালুক মেডিকেলত ভৰ্তি কৰালে। তাৰপৰা তেওঁলোকে লখিমপুৰলৈ পঠালে। লখিমপুৰতো যেতিয়া নোৱাৰিলে তেওঁলোকে ডিব্ৰুগড়লৈ ৰেফাৰ কৰিলে। তাতে প্ৰায় 3 মাহমান বেছি হ'ল, 3.5 মাহমান তাতে চিকিৎসাধীন হৈ থাকিলোঁ। তাৰপৰা ঘৰলৈ আহিব পৰা হ'লোঁ। তাৰপিছতে হ'লেও এতিয়া প্ৰতি মাহে মাহে গৈ থাকিব লগা হয়, কিন্তু ঘৰতে বৰ্তমান আছোঁ। হয়, সেইটো টাইমত সকলো সাজু কৰি থকাৰ মানে বিশেষ মুহূৰ্ত আছিলে সেইটো এটা, কাৰণ প্ৰায় 1 মাহ দিনহে বাকী আছিলে বিহুৰ অনুষ্ঠানসমূহ আৰম্ভ হ'বলৈ। গতিকে আমি সকলোৱে আগবাঢ়িছিলোঁ আশাৰে, কিন্তু নিয়তিৰ দুৰ্ঘটনাই মানে কোনোফালে আগবাঢ়িব নিদিলে, সকলো মাজতে স্থগিত ৰাখিব লগা হৈ গ'ল। তাৰপিছত বৰ্তমানো ঘৰতে নিজেই অনুশীলন কৰি থকা হৈছে, যাতে আগন্তুক সুস্থ হোৱাৰ পাছত যাতে আকৌ এই আগৰ দৰে পৰিৱেশন কৰিব পাৰোঁ, তাকে মনত ভাবি। নিজৰ ভৰিত থিয় হ'বলৈতো প্ৰায় তেওঁলোকে আৰু 3 বছৰ সময় দিছে। 3 বছৰলৈকে চিকিৎসাধীন হৈয়ে থাকিব লাগিব। তাৰপিছতো হয়তো ভৰিটো সম্পূৰ্ণ ঠিক নহ'ব, গতিকে কেইবা টুকুৰাও হৈ গ'ল। কিন্তু যিমানখিনিয়ে হয় নিজৰ ভৰিত থিয় হ'ব পৰা হ'ব 3 বছৰৰ পাছত। কিছু জটিলতা থাকিব, হ'লেও তাৰ মাজেৰে আগবাঢ়ি যাব লাগিব। সেয়াটো নিশ্চয় বিচাৰোঁ। সেয়া আশা, বহু আশা এতিয়াও বাকী আছে। গতিকে সেইখিনিতো মানে মনত সদায় পুহি ৰখাৰ নিচিনাই সপোন, এক মানে সপোন হৈয়ে থাকি যাব যদি এইখিনি পূৰণ কৰিব নোৱাৰোঁ। গতিকে তাৰ বাবে অহৰহ এতিয়াও ঘৰতে থকা অৱস্থাত নিজে চেষ্টা কৰিয়ে আছোঁ, যাতে আগতকৈ ভাল হয়, আগতকৈ যাতে অধিক ভাল ধৰণে বজাব পাৰোঁ বা গীতসমূহ বজাব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰি আছোঁ ঘৰতে। প্ৰথম নিজে শিকা হ'ল, লগৰ বন্ধু কিছুমানে বজাই আছিলে আগতে, সেয়া দেখি মন কৰিলে যে ময়ো বজাওঁ। তাৰপিছতে নিজে এখন লৈ ঘৰতে থাকি, আজিকালি বহু মাধ্যম আছে ছ'চিয়েল মিডিয়াত, ইউটিউব হওক, ফেচবুক হওক, এইবিলাকতে চাই বহু ধৰণৰ টিউটৰিয়েল ভিডিঅ' পোৱা যায়। এইবিলাক চাই নিজে ঘৰতে অনুশীলন কৰি বৰ্তমান অলপ বজাওঁ ভাল লগা সমূহ।
বিছনাখনতে শুই বহি গীটাৰত তুলি কৈছে প্ৰিয় গীতৰ ঝংকাৰ। মানসিকভাৱে অতি শক্তিশালী বীৰেন সিংৰ আশা খুব সোনকালে তেওঁ সুস্থ হৈ উভতি যাব অনুষ্ঠানৰ মাজলৈ। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ।